চাওক, আপোনালোকে এটা কথা জানে যে হাইলাকান্দি জিলাৰ দীৰ্ঘদিনৰ এটা দাবী আছিলে যে হাইলাকান্দি হজ ভৱন নিৰ্মাণ হ'ব লাগে। হাইলাকান্দিত ইমান এটা আতচধুনীয়াকৈ হজ ভৱন নিৰ্মাণ হ'ল, কিন্তু এই হজ ভৱন চালু কৰাৰ ক্ষেত্ৰত হাইলাকান্দি জিলা আয়ুক্ত, হাইলাকান্দি হজ কমিটি বিফল হৈছে, ব্যৰ্থ হৈছে, যাৰ কাৰণে হজযাত্ৰীসকলে এই সুযোগ সুবিধা থেকে বঞ্চিত হৈছে। আজি আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আমি প্ৰতিবাদী কাৰ্যসূচী আমি ৰূপায়ণ কৰিছোঁ আৰু এটা কথা দাবী উত্থাপন কৰিছোঁ যে হাইলাকান্দি প্ৰথমবাৰ যেটো হজ কমিটি আছে, এই হজ কমিটি পূৰ্ণাংগ গঠন কৰিব লাগে। হাইলাকান্দি জিলাত হজ কমিটিৰ দ্বাৰা যেটো অকৰায়কত্ববাদ চলি আছে, যেটো ৰাজনীতি চলি আছে, এই ক্ষেত্ৰত হাইলাকান্দি হজযাত্ৰীসকলে সুযোগ সুবিধাৰ পৰা বঞ্চিত হৈ আছে। এই কথা আমি বাৰম্বাৰ কৈ আছোঁ। আৰু এটা কথা আপোনালোকে জানে, যোৱা বছৰ হজযাত্ৰীসকল গুৱাহাটীত যোৱাৰ পিছত তেওঁলোকে ক্ষোভ প্ৰকাশ কৰিছিলে। পবিত্ৰ মক্কাত যোৱাৰ পিছত হাইলাকান্দি হজ কমিটিৰ এগেইনষ্টত ক্ষোভ প্ৰকাশ কৰিছিলে। কিহৰ বাবে আপোনালোকে জানে যে হাইলাকান্দি হজ কমিটি আছেনে না নাই, হাইলাকান্দি হজ কমিটিক কোনে দায়িত্ব লৈছে, সেই কথাবিলাক ৰাজহুৱা কৰিবৰ কাৰণে জিলা আয়ুক্তগৰাকীক আহ্বান জনাইছোঁ। তাৰ লগে লগে এটা কথা প্ৰশ্ন উত্থাপন কৰিছোঁ যে হাইলাকান্দি মানুহৰ ইমান আন্দোলনৰ পিছত, ইমান সংগ্ৰামৰ পিছত আজিৰ দিনত কিহৰ কাৰণে এই হজ ভৱন চালু কৰা নহয়, আজিৰ দিনত কি কাৰণে হজযাত্ৰীসকলক ইয়াৰ পৰা সুযোগ সুবিধা দিয়া নহয়, আজিৰ দিনত কি কাৰণে হজযাত্ৰীসকলক ইয়াৰ পৰা ট্ৰেইনিঙৰ ব্যৱস্থা গ্ৰহণ কৰা নহয়, ইয়াৰ পৰা পবিত্ৰ মক্কাত যোৱাৰ ব্যৱস্থা গ্ৰহণ কৰা নহয়, সেই কথাবিলাক প্ৰশ্ন উত্থাপন হৈছে। আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে বাৰম্বাৰ কৈ আছোঁ যে হাইলাকান্দি হজ কমিটি পূৰ্ণাংগ গঠন কৰিব লাগে। হজযাত্ৰীসকলক হজ ভৱনৰ পৰা তেওঁলোকক এইবাৰ বিদায় দিব লাগে। আৰু এটা কথা আজিৰ দিনত স্পষ্ট, হাইলাকান্দি জিলা আয়ুক্তগৰাকী, হাইলাকান্দি হজ কমিটিৰ চেয়াৰমেন, কিন্তু জিলা আয়ুক্তগৰাকীয়ে এইবাৰ যদি ব্যৱস্থা গ্ৰহণ নকৰে, আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী আৰু ভয়ানক আন্দোলন গ্ৰহণ কৰিম, এই কথা আমি হুঁকিয়াৰি প্ৰদান কৰিছোঁ। আপোনালোকে জানে যোৱা 4-5 বছৰ আগতে এই হজ ভৱন নিৰ্মাণ হৈছিলে। হাইলাকান্দিৰ মানুহে আশা কৰিছিলে যে সেই হজ ভৱনৰ পৰা হাইলাকান্দি হজযাত্ৰীসকলে সুযোগ পাব, সুবিধা পাব। এই হজ ভৱনৰ পৰা হজযাত্ৰীসকলে তেওঁলোকে ট্ৰেইনিং গ্ৰহণ কৰিব আৰু পবিত্ৰ মক্কাত ইয়াৰ পৰা যাব। কিন্তু দুৰ্ভাগ্যজনকভাৱে হাইলাকান্দি হজ কমিটিৰ বিফলতা, ব্যৰ্থতা, মইমতালি ৰাজনীতিৰ কাৰণে এই হজ ভৱন পূৰ্ণাংগ চালু নহ'ল। হজ ভৱনৰ পৰা হজযাত্ৰীসকল যোৱাৰ কাৰণে ব্যৱস্থা তেওঁলোকে পোৱা নাছিলে। কিন্তু আজি এটা কথা প্ৰতিবাদীস্থলীৰ পৰা আহ্বান জনাইছোঁ যে তেওঁলোকে যদি এইবাৰ হজযাত্ৰীসকলে হজ ভৱনৰ পৰা বিদায় তেওঁলোকে ইয়াৰ পৰা নলয় বা ইয়াৰ পৰা তেখেতসকলক সুযোগ সুবিধা কৰি দিয়া নহয়, ইয়াৰ পৰা তেওঁলোকে ট্ৰেইনিঙৰ ব্যৱস্থা গ্ৰহণ নকৰে, আহি থাকিব লগা সময়ত হাইলাকান্দি হজ কমিটি। আপোনালোকে জানে আমি দীৰ্ঘদিনৰ পৰা এটা কথা কৈ আছিলোঁ যে হাইলাকান্দি হজ ভৱন পূৰ্ণাংগ ৰূপ দিব লাগে, হাইলাকান্দি হজ ভৱন চালু কৰিব লাগে। কিন্তু হাইলাকান্দি হজ ভৱন তেওঁলোকে পূৰ্ণাংগ ৰূপ দিয়াৰ ক্ষেত্ৰত, হাইলাকান্দি হজ ভৱন চালু কৰাৰ ক্ষেত্ৰত হাইলাকান্দি জিলা উপায়ুক্ত, হাইলাকান্দি হজ কমিটি বিফল হৈছে, ব্যৰ্থ হৈছে, এই কথা ইতিমধ্যে স্পষ্ট হৈছে। আৰু এটা কথা আমি দীৰ্ঘদিনৰ পৰা কৈ আহিছিলোঁ যে হাইলাকান্দি হজ ভৱন ভংগ কৰি নতুন হাইলাকান্দি হজ কমিটি ভংগ কৰি নতুন হজ কমিটি গঠন কৰাৰ ক্ষেত্ৰত জিলা আয়ুক্তগৰাকীক, কেন্দ্ৰীয় হজ কমিটিক মই আহ্বান জনাইছোঁ। কিন্তু অতি শেহতীয়াকৈ ৰহস্যজনকভাৱে হাইলাকান্দি হজ কমিটি ভংগ নোহোৱাকৈ তেওঁলোকে হজ কমিটি পূৰ্ণাংগ গঠন নকৰিলে এটা কথা স্পষ্ট হ'ল যে আচলতে এই হজ ভৱন বা হজ কমিটিৰ কি ইমান একনায়কত্ববাদ আছে হাইলাকান্দিত, সেই কথা আমি বাৰম্বাৰ কৈ আছোঁ। আৰু এটা কথা আজিৰ দিনত আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে দাবী উত্থাপন কৰিছোঁ যে অতি সোনকালে হাইলাকান্দি হজ কমিটি পূৰ্ণাংগ গঠন কৰিব লাগে। কাৰণ এগৰাকী ব্যক্তিয়ে হাইলাকান্দি হজ কমিটিত যে একনায়কত্ববাদ চলাই আছে, মইমতালি চলাই আছে, যে হাইলাকান্দি হজ কমিটিৰ দ্বাৰা হজযাত্ৰীসকল সুৰক্ষিত নহয় বা বিভিন্ন সময় গুৱাহাটী যোৱাৰ পিছত হজযাত্ৰীসকলে ক্ষোভ প্ৰকাশ কৰে, পবিত্ৰ মক্কাত গৈ পেলাই সুখ প্ৰকাশ কৰে, যে এটা কথা প্ৰমাণ হয় যে হাইলাকান্দি হজ কমিটিৰ একনায়কত্ববাদ বা হাইলাকান্দি হজ কমিটিৰ নেগলিজেন্সি, হাইলাকান্দি হজ কমিটিৰ হজযাত্ৰীসকলৰ সুৰক্ষাৰ ক্ষেত্ৰত বিফল হয়, ব্যৰ্থ হৈছে, সেই কথা প্ৰমাণ হৈছে। আৰু আজিৰ দিনত এটা কথা স্পষ্ট জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কৈ আহিছোঁ যে হাইলাকান্দি অতি শীঘ্ৰেই হজ কমিটি নতুন গঠন কৰিব লাগে আৰু হাইলাকান্দি জিলাৰ হজ ভৱন তেওঁলোকে অতি শীঘ্ৰেই চালু কৰিব লাগে। আৰু এইবাৰ হজযাত্ৰীসকলক হাইলাকান্দি হজ ভৱনৰ পৰা বিদায় দিবৰ কাৰণে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। তাৰ লগে লগে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আজিৰ দিনত এটা কথা স্পষ্ট
একদম কোলা কথা যদিন অহা বছৰ এইবাৰ যদিন হাইলাকান্দি হজ কমিটি নতুন গঠন নহয়, হজ ভৱনৰ পৰা হজযাত্ৰীসকল পবিত্ৰ মক্কাত নাযায়, হজ ভৱনত তেওঁলোকৰ ট্ৰেইনিঙৰ ব্যৱস্থা গ্ৰহণ কৰা নহয়, হজ ভৱনৰ পৰা তেওঁলোকে যদিন সুযোগ সুবিধা নাপায়, কিন্তু হাইলাকান্দি হজ কমিটিৰ কোনো এখন ঠাইত এনেধৰণৰ কাৰ্যসূচী আমি কৰিবলৈ নিদিওঁ, আমি বাধা দিওঁ। সেই কথা আমি খোলাখুলিকৈ কৈ দিব খুজিছোঁ। আৰু এটা কথা কৈ দিছোঁ, হাইলাকান্দি জিলাত এগৰাকী ব্যক্তিৰ নেতৃত্বত যদিন হজ কমিটি পৰিচালিত হয়, হাইলাকান্দিৰ মানুহে নামানে। এগৰাকী ব্যক্তিয়ে হজ কমিটিত একনায়কত্ববাদী চলাব, তেওঁৰ ৰাজতন্ত্ৰ চলিব, ইয়াক সহ্য কৰা নহ'ব। সেই কথা আমি কৈ দিব খুজিছোঁ। আমি নাম নকওঁ, আপোনালোকে ভালকৈ জানে। আৰু তেওঁ যদিন শুনি আছে, এটা কথা স্পষ্ট, তেওঁ অতি সোনকালে এই হজ কমিটিৰ পদৰ পৰা পদত্যাগ কৰিব লাগে। আৰু তেওঁৰ যদিন মান সন্মান নাথাকে হাইলাকান্দি হজ কমিটিত, তেওঁ একনায়কত্ববাদগিৰি চলাব, সেই কথা স্পষ্ট হ'ব। হাইলাকান্দি জিলা আয়ুক্ত এই হজ কমিটিৰ চেয়াৰমেন হয়। আৰু আজি এটা কথা আমি স্পষ্ট কৈছোঁ যে আপোনালোকে এটা কথা জানে, হাইলাকান্দি জিলা আয়ুক্তগৰাকীক আমি বাৰম্বাৰ কৈ আছোঁ যে হজ কমিটি নতুন গঠন হ'ব লাগে, হজ কমিটি হজ ভৱন চালু হ'ব লাগে, হজযাত্ৰী ইয়াৰ পৰা ট্ৰেইনিং ল'ব লাগে, হজযাত্ৰী ইয়াৰ পৰা পবিত্ৰ মক্কালৈ যাব লাগে। কিন্তু অতি শেহতীয়াকৈ ৰহস্যময়ীভাৱে জিলা আয়ুক্তগৰাকীয়ে ইমান প্ৰতিবাদ, ইমান আন্দোলনৰ হুংকাৰ দিয়াৰ পিছত কি কাৰণে ব্যৱস্থা গ্ৰহণ নকৰে, না এইগৰাকী ব্যক্তিক ৰক্ষণাবেক্ষণ দিয়াৰ ক্ষেত্ৰত জিলা আয়ুক্তগৰাকীয়ে আগভাগ লৈছে, সেই কথা ইতিমধ্যে স্পষ্ট কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। আৰু এটা কথা আমি কৈ দিব খুজিছোঁ যে আজিৰ দিনত জিলা আয়ুক্তগৰাকী যদিন ব্যৱস্থা গ্ৰহণ নকৰে, আহি থাকিব লগা সময়ত অনিৰ্দিষ্ট কালৰ জন্য হাইলাকান্দি জিলা হজ ভৱনৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হ'ব, সেই কথা আমি সুকেনি প্ৰদান কৰিছোঁ। তাৰ লগে লগে এটা কথা কৈ দিব খুজিছোঁ যে তিনিগৰাকী সংখ্যালঘু বিধায়কে তেওঁলোকৰ নৈতিক দায়িত্ব আছিলে যে হজযাত্ৰীসকলে কেনেধৰণে এই হজ ভৱনৰ পৰা তেওঁলোকে সুযোগ সুবিধা পাব, হজযাত্ৰীসকলে এই হজ ভৱনৰ পৰা তেওঁলোকে পবিত্ৰ মক্কালৈ যাব, হজযাত্ৰীসকলে কেনেধৰণে এই হজ ভৱনৰ পৰা ট্ৰেইনিং লাভ কৰিব পাৰে, তাৰ কাৰণে তেওঁলোকে আগভাগ ল'ব লাগিছিলে, তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰি দিব লাগে। কিন্তু অতি শেহতীয়াকৈ তেওঁলোকৰ ৰহস্যময়ী কাজকৰ্ম এটা কথা প্ৰমাণ হৈছে যে তেওঁলোক হাইলাকান্দি হজযাত্ৰীসকলৰ সুৰক্ষাৰ ক্ষেত্ৰত, হাইলাকান্দি হজযাত্ৰীসকলৰ সুযোগ সুবিধাৰ ক্ষেত্ৰত তেওঁলোক বিফল হৈছে, ব্যৰ্থ হৈছে। আৰু তেওঁলোকৰ নৈতিক দায়িত্ব স্বীকাৰ কৰি তেওঁলোকে পদত্যাগ কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। আৰু এটা কথা আমি কৈ দিব খুজিছোঁ যে অতি সোনকালে যদিন তেওঁলোকে ব্যৱস্থা গ্ৰহণ নকৰে, তেওঁলোকে অতি সোনকালে এই হজ ভৱন চালু কৰাৰ ক্ষেত্ৰত তেওঁলোকে আগভাগ নলয়, তেওঁলোকে এটা কথা জানি ৰখা ভাল, আমি আগামী দিনে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে হাইলাকান্দিৰ সংখ্যালঘু ৰাইজে আমি চাঁদা কালেকশ্যন কৰি হাইলাকান্দি হজ ভৱন চালু কৰাৰ ক্ষেত্ৰত আমি আগভাগ ল'ম, সেই কথাও আমি তেওঁলোকক কৈ দিব খুজিছোঁ। হাইলাকান্দি হজ ভৱন কিয় চালু কৰা নাই? জিলা আয়ুক্তগৰাকী চেয়াৰপাৰ্চন হয় হজ কমিটিৰ, আৰু আপোনালোকে এজন ব্যক্তিক আপোনালোকক কৈ দিছোঁ যে আপোনালোকে জানে এইগৰাকী ব্যক্তিৰ ওপৰত বিভিন্ন সময় অভিযোগ হয়, প্ৰতি অভিযোগ হয়, কিন্তু জিলা আয়ুক্ত ইমান অভিযোগ পোৱাৰ পিছত এইগৰাকী ব্যক্তিক হজ কমিটিৰ পৰা কি কাৰণে আঁতৰাই ৰাখিব নোৱাৰে, সেই কথাবিলাকো ৰহস্যময়ী। অন্য হাতেদি জিলা আয়ুক্তগৰাকী যদিন হাইলাকান্দি হজ কমিটিৰ চেয়াৰমেন হয়, তেনেহ'লে তেওঁ এটা কথা অনুভৱ কৰা উচিত আছিলে যে এটা বিশাল অট্টালিকা নিৰ্মাণ কৰাৰ পিছত এই অট্টালিকাখন কিয়ৰ কাৰণে হজযাত্ৰীসকলৰ কাৰণে মুকলি কৰি দিয়া নহয়, সেই কথাবিলাকো আজিৰ দিনত আটাইতকৈ প্ৰশ্ন উত্থাপন হৈছে। তাৰ লগে লগে এটা কথা প্ৰমাণ হৈছে যে এই হজ ভৱন চালু কৰাৰ ক্ষেত্ৰত এটা ৰাজনীতি চলি আছে, আৰু সেই ৰাজনীতিৰ কাৰণে হজযাত্ৰীসকলে তেওঁলোকে এনেধৰণৰ সুযোগ সুবিধাৰ পৰা বঞ্চিত হৈ আছে। আপোনালোকে যোৱাবাৰত দেখিছে হজযাত্ৰীসকলে গুৱাহাটীত গৈ পেলাই তেওঁলোকে খুব উজাৰিছে হাইলাকান্দি হজ কমিটিৰ এগেইনষ্টত, হাইলাকান্দি হজ কমিটিৰ বিৰুদ্ধে। কিন্তু তাৰ পিছতো হাইলাকান্দি হজ কমিটি পূৰ্ণাংগ গঠন কৰাৰ ক্ষেত্ৰত জিলা আয়ুক্তগৰাকীয়ে বা কেন্দ্ৰীয় হজ কমিটিয়ে এতিয়ালৈকে কি কাৰণে ব্যৱস্থা গ্ৰহণ নকৰে, সেই কথাবিলাকো আজিৰ দিনত প্ৰশ্ন উত্থাপন হৈছে। কিন্তু তাৰ সাথে সাথে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এটা কথা কৈছোঁ যে এইবাৰ যদি হাইলাকান্দি হজ কমিটি পূৰ্ণাংগ গঠন নহয়, আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিম। আৰু হজ কমিটি হজযাত্ৰীসকলে যদি ইয়াৰ পৰা তেওঁলোকে পবিত্ৰ মক্কালৈ সুযোগ নাপায়, ইয়াৰ পৰা তেখেতসকলক ট্ৰেইনিঙৰ ব্যৱস্থা গ্ৰহণ কৰা নহয়, তেনেহ'লে হজ কমিটিয়ে কোনো এখন ঠাইত হজ ভৱন এৰি তেওঁলোকে কোনো ধৰণৰ মিটিং মেল কৰিব নোৱাৰে।